নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট মেচ চলি আছে আৰু টেষ্ট মেচৰ তৃতীয় দিনৰ কি হ'ল গোটেই প্ৰচিডিংখিনি আমি আজি আলোচনা কৰিম গতিকে তৃতীয় দিনৰ পাছত ইংলেণ্ডক জিকিবলৈ লাগে 332 ৰান আৰু ভাৰতক জিকিবলৈ লাগে 9টা উইকেট আজি আমি খেলত দেখিছিলোঁ যে ভাৰতৰ ফালৰ পৰা ভাৰতৰ অলৰেডি বহুত লিড আছিলে 171 ৰানৰ লিডৰ পৰা আৰম্ভ কৰিছিলে 400 মান টাৰ্গেট হোৱাটো সম্পূৰ্ণৰূপে নিশ্চিত আছিল আৰু আজি দেখিবলৈ পালোঁ যে 400 নহ'লে কিন্তু 1 ৰান কম হ'ল 399 ৰানৰ টাৰ্গেট হ'ল কাৰণ ভাৰতে 255 ৰানত 255 ৰানত অল উইকেট হৈ পৰিলে গতিকে আজি যদি গোটেই ইনিংছটো চাই শুভমান গিলৰ ফালৰ পৰা এটা সুন্দৰ শতকীয় ইনিংছ আহিলে বহুত কেইটা 10টাৰ ওপৰৰ ইনিংছত তেখেতে ভাল স্ক'ৰ কৰা নাছিলে 100 মৰা নাছিলে গতিকে বহুত দিনৰ মূৰত বুলি ক'ব লাগিব এটা 100 শুভমান গিলৰ পৰা আহিছে ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ আলোচনা হৈ আছিলে ট্ৰল হৈ আছিলে সমালোচনা হৈ আছিলে শুভমান গিল আৰু এই ইনিংছটো তেখেতৰ কেৰিয়াৰৰ ক্ষেত্ৰত কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট বহুত বেছি আজি যদি শুভমান গিলে 0 ৰানত আউট হ'লহেঁতেন বা 10-20 ৰানত আউট হ'লহেঁতেন তেতিয়া হয়তো তেখেতক নেক্সট মেচৰ পৰা বাহিৰ কৰিও দিলেহেঁতেন কাৰণ আপোনালোকে জানে যে বাহিৰত আৰু প্লেয়াৰ বহি আছে শুভমান গিলে একেৰাহে বহুত দিন বিফল হৈ থকাৰ পাছত বহুত দিনৰ মূৰত অৱশেষত এই শতকটো আমি দেখিবলৈ পালোঁ এইটো কেৰিয়াৰ ডিফাইনিং 100 বুলি ক'ব লাগিব এইটো যদি কেনেবাকৈ নোলালেহেঁতেন একেবাৰে মুখ্য পইণ্টত মেইন পইণ্টত ওলাইছে এইটো নোহোৱা হ'লে এইটো 100 নথকা হ'লে হয়তো তেওঁ আজি নেক্সটখনৰ পৰা হয়তো তেওঁ বাহিৰ হৈ গ'লহেঁতেন গতিকে মুৱামুই টাইমত 100টো মাৰি তেখেতে নিজৰ স্থানটো বচালে যেন তেনে যি কি নহওক আজি ভাৰতৰ ইনিংছটোৰ ক্ষেত্ৰত এই শতকটো বহুত বেছি ইম্পৰ্টেণ্ট আছিল এই শতকটো নোহোৱা হ'লে ভাৰত কিন্তু বহুত পিছ পৰি গ'লহেঁতেন খেলত কাৰণ আপোনালোকে যদি চাই বাকী কিন্তু ইমান বৰ বেছি ৰান নাই আপোনালোকে যদি চাই শ্ৰেয়সায়াৰ 29 শ্ৰেয়সায়াৰটো সেই 20 আৰু 30ৰ ঘৰত থাকোঁতে গৈছে দেন অক্ষৰ পেটেল 45 অশ্বিন 29 গতিকে বিশেষ ৰান নাই যশস্বী আৰু ৰোহিতো ইমান বিশেষ কৰিব পৰা নাই ৰোহিততো ক'বলৈ গ'লে মই একেৰাহে কৈ আছোঁ যে গোটেই এবাৰ ছিৰিজে বেয়া গৈছে প্ৰথমৰ পৰা আৰম্ভ কৰি এটা ইনিংছতো কিন্তু ভাল স্ক'ৰ ওলোৱা নাই ৰোহিতৰ ফালৰ পৰা বাকী আজি জেমছ এণ্ডাৰছনে কিন্তু প্ৰথমতে দুটাকৈ উইকেট লৈ পেলাই খেলি মেলি লগাই দিছিলে তেখেতে জয়ছোৱালকো ল'লে তেখেতে ৰোহিতকো ল'লে গতিকে প্ৰথম অপেনাৰ দুজনক আউট কৰি প্ৰথমতে খেলি মেলি লগাই দিছিলে গতিকে যাৰ বাবে অলপ প্ৰেছাৰ বনিছিলে কিন্তু আমি দেখিলোঁ যে তাৰপাছত শুভমান গিলে খেলখন ধৰিলে শ্ৰেয়সায়াৰে অলপ লগ দিলে অক্ষৰে অলপ লগ দিলে বাকী আজি তেওঁলোকৰ উইকেটৰ কথা ক'বলৈ গ'লে যে এণ্ডাৰছনে 2টা শোয়েব বাছিৰে এটা ৰেহান আহমেদে 3টা আৰু টম হাৰ্টলিয়ে 4টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হ'ল টম হাৰ্টলি ইয়াৰ আগৰটো তেখেতে ভাল খেলিছিলে ভাল উইকেট লৈছিলে গতিকে আপোনালোকে যদি চাই কেৱল মাত্ৰ 2টা উইকেট পেচাৰে লৈছে এণ্ডাৰছনে বাকী কিন্তু 8টা উইকেট স্পিনাৰে লৈছে গতিকে সেইটো ভাৰতৰ কাৰণে ভাল দিশ ভাৰতৰ স্পিনাৰসকল আছে অশ্বিন আছে অক্ষৰ আছে আৰু কুলদীপ যাদৱ আছে গতিকে ভাৰতৰ কাৰণে এইটো ভাল দিশ যে ভাৰত সোনকালে আউট হৈ গ'ল 255 ৰানত আউট হৈ গ'ল ভাৰতৰ কাৰণে এইটো ভাল দিশ যে 8টা উইকেট স্পিনাৰে ল'লে কাৰণ খেল যিমানে আগবাঢ়িছে সিমানে স্পিন ফ্ৰেণ্ডলি উইকেট হৈ আহি আছে আৰু সেইটো ভাৰতৰ কাৰণে বেছিয়ে ভাল দিশ কাৰণ ভাৰতৰ হাতত ভাল ভাল স্পিনাৰ আছে আৰু স্পিনৰ সহায়ত ভাৰতে দমন কৰিব পাৰিব নিচিনা লাগিছে এইখন খেল এতিয়া 332 ৰান বহুত বিশাল ৰান আছে কিন্তু এইখন খেল কিন্তু ইংলেণ্ডেও জিকাৰ চান্স আছে ভাৰতেও জিকাৰ চান্স আছে যিকোনো ফালে কিন্তু খেল যাব পাৰে এটা ডাঙৰ ইনিংছে কিন্তু খেল বদলাই দিব পাৰে এটা দুটা ডাঙৰ ইনিংছে কিন্তু খেল বদলাই দিব পাৰে গতিকে নিয়মীয়াকৈ উইকেট লৈ থকাটো ভাৰতীয় বলাৰসকলৰ বাবে বৰ্তমান সময়ত মষ্ট ইম্পৰ্টেণ্ট থিং আৰু তাৰ বাবে আমি আশা কৰিছোঁ কুলদীপে কিবা কৰিব অশ্বিনে কিবা কৰিব বুলি আশা কৰিব পাৰোঁ কাৰণ এটা ল'লে অশ্বিনে ইতিমধ্যে এটা উইকেট লৈছে আৰু সেই উইকেটটো গৈছে আপোনাৰ বেন ডাকেটৰ তেখেত সাধাৰণতে কেৱল মাত্ৰ 28 ৰান কৰি আউট হৈ গ'ল 27টা বলত আৰু জেক কোহলিয়ে 50টা বলত 29 ৰান কৰি পেলাই ধৰি আছে খেলখন জেক কোহলি উইকেটটো লোৱাটো গুৰুত্বপূৰ্ণ ৰেহান আহমেদক সোনকালে পঠিয়াই দিলে এজন বলাৰ হয় ৰেহান আহমেদ আৰু তেখেতক নাইট ৱাটছমেন হিচাপে পঠিয়ালে আজি সাধাৰণতে খেলখন শেষ হ'বলৈ বেছি সময় নাছিল কাৰণে তেখেতক আগত পঠিয়াই দিলে গতিকে আমি যদি চাবলৈ যাওঁ কোহলি উইকেটটো ল'ব লাগিব তেখেতে যিহেতু অলপ ছেট হৈছে অলপ বল খেলিছে যিকিনক নেক্সট ডে আমি চাব লাগিব কি হয় দেন অলি পপ জৰুটাটো ইমান ডাঙৰ ইনিংছ ওলোৱা নাই এইবাৰ কিন্তু যিকোনো দিনা ডাঙৰ ইনিংছ খেলাৰ ক্ষমতা ৰখা প্লেয়াৰ হয় জৰুত গতিকে অলি পপ হওক জৰুত হওক বেন ষ্টকছ হওক এওঁলোকক কিন্তু ল'ব লাগিব এইকেইটা উইকেটে মেইন হ'ব বাকী 3-4টা উইকেট যোৱাৰ পাছততো বাকীখিনি ইমান বৰ ধৈৰ্যশীল বেটাৰ নাই নিচিনাই লাগে গতিকে আমি আশা কৰিছোঁ সোনকালে উইকেটবিলাক উলিয়াওক তেতিয়া ভাৰতৰ কাৰণে বেছি ভাল হয় আৰু 399 ৰানৰ যিহেতু টাৰ্গেট ইতিমধ্যে 67 ৰান তেওঁলোকে কৰিছে এটা উইকেট গৈছে আৰু আজি আমি দেখিছোঁ যে উইকেট কিন্তু বহুত গৈছে আজিৰ ভিতৰত 10টা উইকেট 11টা উইকেট গ'ল আজিৰ ভিতৰত গতিকে নেক্সট ডেটোত আৰু উইকেট বেয়া হ'ব বেটিঙৰ কাৰণে বেয়া হ'ব গতিকে আৰু উইকেট যাব নিচিনা লাগিছে
আৰু আমি আশা কৰিছোঁ যে স্পিনৰ কাৰণে ভাল হওক, সেইটোৱে আশা কৰিব পাৰোঁ। আৰু স্পিনৰ কাৰণে ভাল হ'লে মানে বল টাৰ্ণ ল'লেতো ধুনীয়াকৈ আমাৰ ইণ্ডিয়াই বচাই আনিব পাৰিব খেলখন, জিকাই আনিব পাৰিব। কিন্তু আমি আশা কৰোঁ যে সেই তেনেকুৱা যেনেকৈ ইয়াৰ আগৰখন খেলত দেখিছিলোঁ যে অলি পোপে সাধাৰণতে একেবাৰে আপোনাৰ আমি যদি ক'বলৈ যাওঁ মাৰি দিছিলে 196, তেনেকুৱা ধৰণৰ যদি কোনোবাই খেলিবলৈ হয় তেতিয়া কিন্তু সৰ্বনাশ হৈ যাব। গতিকে সেইটো কাৰণে কৈছোঁ উইকেট লোৱাটো মেইন। বাকী এতিয়া মেইনলি বলাৰৰ ওপৰত খেল, ভাৰতৰ গোটেই বলাৰৰ ওপৰত খেল। আৰু ইংলেণ্ডৰ হাতত সময় কিন্তু বহুত আছে। আমি যদি ক'বলৈ যাওঁ চতুৰ্থ দিনো আছে, পঞ্চম দিনো আছে, প্ৰায় 180 অভাৰৰ ওপৰৰ খেল আছে হয়তো বৰ্তমান সময়ছোৱাত। তেনেকুৱাই মানে সমপৰ্যায়ৰ অভাৰ আছে, 170 অভাৰ, 180 অভাৰ। গতিকে যথেষ্ট অভাৰ আছে, মেইনলি উইকেট নোযোৱাটোৱে মেইন। কিন্তু টেষ্ট ক্ৰিকেটত এইটোৱে সাধাৰণতে পৰিস্থিতি সাধাৰণতে উইকেট বচাই ৰখাটো সহজ কথা নহয়, সেয়া আমি দেখিছোঁ এইখন খেলত গোটেই কেনেধৰণে উইকেট গৈছে। গতিকে উইকেট বচাই ৰখাটো সহজ কথা নহয়, ছেট হৈ আগবাঢ়ি যোৱাটো সহজ কথা নহয়। এফালে এজনে ৰখাই থাকিব, কি হ'ল আনফালে আউট হৈ যাব, কথাবিলাক তেনেকুৱা হয়। মানে অকলে দমত জিকোৱা খেল নহয়। গতিকে আউট নহ'বলৈ হ'লে দুইফালে আউট নহ'ব লাগিব। গতিকে সেইটো সহজ কথা নহয় মানে। চ' এতিয়া বলাৰ এটাই আছে সেইফালে ৰেহান আহমেদটোত বাৰু এনেও যাবই চাগে, সোনকালে যাব। বাকী কেইজনে কি কৰে সেইটো চাবলগীয়া হ'ব। গতিকে মই আশা কৰিছোঁ, মোৰ আশা আছে, দৃঢ় বিশ্বাস আছে যে ভাৰতে এখন খেল জিকিবলৈ সক্ষম হ'ব। কাইলৈ দিনটোতে অল উইকেট হ'ব আৰু ভাৰতে খেলখন জিকিব, যিটো চতুৰ্থ দিনতে অল উইকেট হ'লে ভাল হয় ইংলেণ্ডৰ। আৰু আমি চিৰিজত 1-1ৰ সমতা স্থাপনটো কৰিব পাৰিলে ভাল হয়। 2-0 হৈ গ'লেতো বহুত সমস্যা হৈ যাব চিৰিজত কামবেক কৰাৰ ক্ষেত্ৰত। গতিকে এইটোৱে হাই টাইম ভাল পাৰফৰ্মেঞ্চ কৰাৰ, আৰু আশা কৰিছোঁ ভাৰতীয় স্পিনাৰৰ ওপৰত বিশ্বাস ৰাখিছোঁ। আৰু সিমানকে কৈ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। আপোনালোকে লাইকবিলাক দি থাকিলে, শ্বেয়াৰবিলাক কৰি থাকিলে আৰু কমেণ্টবিলাক কৰি থাকিলে আমি বহুত উৎসাহিত হওঁ ভিডিঅ'বিলাক আপোনালোকলৈ আনিবলৈ, আলোচনাবিলাক আগবঢ়াবলৈ। তেতিয়ালৈকে এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।